নমস্কাৰ আজি লৈছো এটা অন্য বিষয়টি হৈছে যে আপোনাৰ ঘৰত যদি 60 বা 70 বয়সৰ বয়োজ্যেষ্ঠ লোক আছে বা তেওঁ ডায়াবেটিছত তেওঁ ভুক্তভোগী তেতিয়াহলে তেওঁ কিন্তু এখিনি ডায়েটত ৰাখি একেবাৰে তেওঁ খাবলৈ মন যায় তেওঁ ভাত খায় তেওঁ আলু খায় বা তেওঁ ফ্ৰুটস খাই ভাল পায় তেওঁ সেইখিনি খাই আছে তাৰ উপৰি আপোনালোকে যদি তেওঁ খোৱাটো একেবাৰে কমাই দিয়ে তেতিয়াহলে তেওঁৰ কিন্তু হেলথত এটো ইম্পেক্ট পৰিব আৰু ৰিসাৰ্চত পোৱা গৈছে যে যিসকল 60 বা 70 বয়সৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে যেহেতু কোনবাই হয়তো ইনসুলিন লব পাৰে হয়তো কাৰোবাৰ কোনবাই মেডিসিন খাই আছে তেতিয়াহলে তাৰ লগে লগে আৰু এটা উপায় হৈছে এটা মুখত হৈছে যে ডায়াবেটিছৰ ক্ষেত্ৰত খুজ কৰা মানে খুজ কাৰিব পাৰে আৰু খুজ কাৰি থাকিলে মানুহৰ ডায়াবেটিছ ৰোগৰ যেটো আলক ভাবটো সেই ভাবটো কমি থাকে গতিকে সেই ব্যক্তিজনক কিন্তু ইটো নাখাব কিটো নাখাব এটো কমকৈ খাও বহুত বেছি ডায়েটত ৰাখিলে তেওঁৰ যেটো শক্তি যিখিনি খাদ্যৰ পৰা শক্তিখিনি পায় শক্তিখিনি কিন্তু নাপাব নোপোৱাৰ ফলত তেওঁ দুৰ্বল হৈ পৰিব আৰু তেওঁৰ মাইক্ৰোনিউট্ৰিশনৰ অভাৱ হ'ব গতিকে তেওঁ যিখিনি খাদ্য খাবলৈ দিব তাৰ লগে লগে তেওঁ নিটো খুজ কাৰিবলৈ দিব আৰু তেওঁ সুস্থ হৈ থাকিব